আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ৱাবাৰাকাতুহু। আজি আপোনালোকক দেখুৱাইছোঁ দৰং জিলাৰ কেইটামান ঐতিহাসিক জাগাৰ ভিতৰত এইটো চিপাঝাৰৰ এটা জয়পাল পুখুৰী। বহুত ডাঙৰ পুখুৰী হয়। এই পুখুৰীটো পাল বংশীয় ৰজা জয়পালৰ দিনত ৰজা জয়পালে খন্দাইছিল। কালক্ৰমত এই পুখুৰীটো বহু বছৰ ধৰি লেতেৰা হৈ আছিল, পিটনিত পৰিণত হৈছিল। তেতিয়া ইয়াতে এজন পীৰ আহি কিনে তেওঁ এই জেগাখিনিতে এইটো মছজিদ হয়, মছজিদৰ ওচৰত তেওঁ অজু কৰিছিল অকণমান চাফা কৰি, আৰু ইয়াতে নামাজ পঢ়িছিল। আৰু সেই সময়ত আশে পাশে যেতিয়া ৰাইজবিলাক আহি কিনে মানুহবিলাক বসতি কৰিব ধৰিলে, আৰু এই পুখুৰীটো চাফা কৰাৰ পিছত এই পুখুৰীটোৰ পৰা মানুহবিলাকে পানী খোৱা আৰম্ভ কৰিলে। আৰু ইয়াতে এতিয়া বহুত মাছ আছে আৰু বহুতো কিবা কিবি আছে। আৰু এইটো ইয়াৰ জয়পাল পুখুৰীৰ এইটো জয়পাল মছজিদ আপোনালোকে দেখিবলৈ পাইছে। এইটো চিপাঝাৰৰ পৰা সোমাই কেই কিলোমিটাৰ অহাৰ পিছত চিপাঝাৰৰ পৰা আহোঁতে সোঁফালে জয়পাল পুখুৰীটো আছে। আপোনালোকে আহিলে নিশ্চয় এবাৰ এই জয়পাল পুখুৰীটো চাব, আপোনালোকে বহুত ভাল পাব। বহুত ধুনীয়া পৰিৱেশ হয় প্ৰকৃতিৰ মাজত।